নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ এটা বাস্তুৰ ভিডিঅ'। আজি মই আলোচনা কৰিবলৈ গৈছোঁ যে ঘৰখনৰ বাস্তুৰ ওপৰত শনিয়ে কিদৰে প্ৰভাৱ পেলায়। ঘৰখনৰ পশ্চিম দিশৰ স্বামীয়ে হ'ল আমাৰ শনি। শনি গ্ৰহ ঘৰখনৰ ডাইনিং ৰুম, ষ্ট'ৰ ৰুম, শস্যৰ ভঁৰাল আৰু যেনে জাত বা ঢেঁকী, মিক্সাৰ, ডাষ্টবিন, পেলনীয়া জাবৰ জোঁথৰ পেলোৱা স্থান, ঘৰৰ যিবোৰ ডাষ্টবিন আছে সেই সকলোখিনি আৰু ঘৰৰ বিম, যিটো মুখ্য দুৱাৰৰ পৰা পিছফাললৈকে বিয়পি থাকে তেনেধৰণৰ বিম, মানে মুখৰ পৰা শেষলৈকে লোহাৰ বস্তু বা মেচিন ইত্যাদিৰ প্ৰতিও প্ৰতিনিধিত্ব কৰে শনিদেৱে। ঘৰখনৰ মুখ্য দুৱাৰৰ পৰা শেষলৈকে যিখিনি ঠাই শেষলৈকে গৈছে, যিটো স্পেচ থাকে বা কৰিডৰ থাকে প্ৰথমৰ পৰা শেষলৈকে, সেয়াও কিন্তু শনিয়েই তাৰে কাৰক তত্ত্ব। পশ্চিম দিশৰ স্বামী হ'ল শনি আৰু তাৰ কাৰণে ঘৰখনৰ পশ্চিম দিশত ভোজন কৰাটো অতিকৈ শুভ। গতিকে এই দিশত ডাইনিং হল হ'লে বাস্তুমতে সন্মত হয়, কাৰণ পশ্চিম দিশ শনিয়ে প্ৰতিনিধিত্ব কৰে। পশ্চিম দিশত ঘৰৰ মুখ্য দুৱাৰ হ'লে ঘৰখনৰ কিন্তু মুখ্য ব্যক্তিৰ বহুতো পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰু মুখ্য ব্যক্তিজনৰ যি আয় হয় বহুতো কঠিন আৰু সাহসৰ প্ৰয়োজন হয়। ব্যক্তি কৰ্তব্যপৰায়ণ হয় যদিও বেলেগৰ পৰা কিন্তু তেওঁ সদায় ব্যতিব্যস্ত, অৰ্থাৎ বেলেগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ থাকে। আৰু এই দিশত যদি আপোনাৰ ৰান্ধনীশাল বা আমাৰ পাকঘৰ ৰখা হয় তেনেহ'লে সেইখনৰ সম্পূৰ্ণ দায়িত্ব গৃহিণীৰ ওপৰতেই ঘৰখনৰ থাকে আৰু গৃহিণীৰ কন্যা বোৱাৰীৰ পৰা সুখ লাভ আদিও হয়। আৰু মহিলাসকলৰ মাজত ঘৰখনৰ সকলোৰে এটা মিলা মিছা থাকে, কিন্তু খাদ্য বস্তুৰ অপব্যয় হয়, কাৰণ এই স্থানত যদি পাকঘৰ থাকে তেতিয়াহ'লে অন্নৰ অভাৱ কেতিয়াও নহয়। এই দিশত শনি কথা হ'লে কিন্তু নিজৰ কৰ্মক্ষেত্ৰত সমস্যা আহে আৰু আয়তকৈ ব্যয় বৃদ্ধি হয়। পশ্চিম দিশত পুৰণি ভঙা ফুটা বস্তুৰ যদি ষ্ট'ৰ ৰাখে তেনেহ'লে এই কিন্তু স্থানটো যথেষ্ট উপযুক্ত স্থান, কাৰণ শনি হ'ল এনেধৰণৰ আচবাব বা ভঙা ফুটাৰ প্ৰতিনিধিত্ব কৰি থাকে। এই পশ্চিম দিশত যদি ভঙা ফুটা খিৰিকী, দৰ্জা বা বেৰবোৰ, ঘৰৰ বেৰবোৰ ভঙা চিঙা হয় তেনেহ'লে সদস্যসকলৰ কিন্তু সদায় ঢিলা আৰু এলেহুৱা হৈ পৰে, এলেহুৱা স্বভাৱৰ পৰে আৰু সেই সদস্যসকলৰ ঘৰখনৰ মুখ্য ব্যক্তিজনে বক্ৰপথে উপাৰ্জনৰ পথ বাছি ল'বলগীয়া হয় বা বক্ৰপথে ধন অৰ্জন কৰে বা বক্ৰপথৰ প্ৰতি তেওঁ যথেষ্ট লোভী হৈ পৰে, অনুসৰণ কৰে। মুখ্য ব্যক্তি কিন্তু অসৎ সংগী আৰু পাৰিবাৰিক কলহো হৈ থাকে, ভঙা ফুটা দৰ্জা বা খিৰিকী, ৱাল ইত্যাদি থাকে। আৰু পশ্চিম স্থানত খাদ্যৰ যদি ভঁৰাল হয় বা ষ্ট'ৰ কৰিলে ঘৰৰ শিশুসকলৰ ভ্ৰমণ সম্বন্ধীয় কাৰ্যক্ষেত্ৰত ব্যৱসায়ৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰে আৰু ঘৰখনৰ মুখ্য ব্যক্তিজন যথেষ্ট বুদ্ধিমান হয়, কিন্তু নিজৰ পত্নী থাকিলেও কোনো অন্য স্ত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলে। বহুতো ভ্ৰমণ হয় জীৱনত, যাৰ কাৰণে বুদ্ধিমান আৰু সফল হয়। আৰু পশ্চিম স্থানত যদি অলংকাৰ ৰখা হয়, ঘৰখনৰ মহিলাসকলৰ যি অলংকাৰ আছে যদি আমি ৰাখোঁ এই স্থানত, তেতিয়াহ'লে সাধাৰণতে লাভৱান হ'ব পাৰি। কিন্তু ঘৰৰ স্বামী নিজৰ ঘৰৰ স্ত্ৰী পুৰুষৰ সহযোগ পালেও পিছত বহুত কষ্টৰে ধন উপাৰ্জন কৰিবলগীয়া হয় আৰু লাভ লোকচান হৈয়েই থাকে লাহে ধীৰে। আৰু পশ্চিম স্থানত যদি পূজাঘৰ হয় তেনেহ'লে পশ্চিম স্থানৰ গৃহস্বামী হ'ল শনি, গতিকে এই স্থানত যদি মন্দিৰ থাকে তেতিয়াহ'লে গৃহস্বামী অধৰ্মী হয় আৰু ধৰ্মক তেওঁ অৱমাননাও কৰে, ধৰ্মৰ প্ৰতি কোনো তেওঁ ইচ্ছা নাথাকে, কিন্তু লোভী হয় আৰু শাৰীৰিকভাৱে গেছ প্ৰভৃতি আদি ৰোগতো কষ্ট পাবলগীয়া হয়। আৰু এই স্থানত যদি শৌচাগাৰ হয় বা কোনো যদি তেনেকুৱা টয়লেট আদি ৰাখে তেনেহ'লে ঘৰখনৰ আয়তকৈ ব্যয় বৃদ্ধি হয়, ঠিক পশ্চিমৰ সমাজতে যদি টয়লেট হয় বা শৌচাগাৰ হয় আৰু গৃহস্বামীৰ ভৌতিক সুখ শান্তিত বিঘ্ন হৈ থাকে। যিদৰে শনি ডাইনিং ৰুম বা ষ্ট'ৰ ৰুম ইত্যাদি প্ৰতিনিধিত্ব কৰে, ঠিক সেইদৰে ঘৰখনৰ বিভিন্ন দিশত গ্ৰহই প্ৰতিনিধিত্ব কৰি থাকে। যদি অন্য গ্ৰহৰ প্ৰভাৱৰ স্থানত শনিৰ প্ৰভাৱ পৰে তেনেহ'লে ঘৰখনৰ সদস্যসকলৰ ওপৰত সদায় এটা প্ৰভাৱ পৰি থাকে, অশুভ প্ৰভাৱ। ধন্যবাদ।